গুমা ফুলবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয় উদ্যোগত পোষণ মাহ পালন 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ এমাহজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হৈছে। এই উপলক্ষে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুমা ফুলবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ অংগনবাদী কেন্দ্ৰসমূহক 4টা চাৰ্কুল ভাগত ভাগ কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এনিমিয়া স্ক্ৰিনিং কেম্প, CPE, হোম ভিজিট, গ্ৰোথ মনিটৰিং, সজাগতা সভা, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্য সম্বন্ধীয় কাৰ্যসূচী আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে পোষণ মাহ উপলক্ষে গুমা ফুলবাৰী সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয় প্ৰাংগণত এখন সভা অনুষ্ঠিত কৰা হয়। CDPO গিৰিজা দাস মুদৈৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা সভাখনত এখন ৰেচিপি কম্পিটিশ্যন অনুষ্ঠিত কৰা হয়। গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ আৰু শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কেনেধৰণৰ খাদ্য খুৱাব লাগে তাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে এই কম্পিটিশ্যনখন অনুষ্ঠিত কৰা হয়। আনহাতে হাতেৰে বনোৱা বিভিন্ন বস্তুৰে কেনেকৈ শিকাব পাৰি তাৰ ওপৰতে এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। তদুপৰি কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্বাস্থ্যৱান শিশুৰ বাছনি কৰি মানপত্ৰ প্ৰদান কৰাৰ লগতে কম্পিটিশ্যনত অংশগ্ৰহণকাৰীসকলক মানপত্ৰ প্ৰদান কৰা হয়। সভাত CDPO গিৰিজা দাস মুদৈ, লগতে SA নিপল মেধি, মুখ্য সেৱিকা ৰৌচনা আহমেদ, মফিদা বেগম, প্ৰণীতা দাস, চন্দনা দাস, জ্যোৎস্না দাস, LDA পুৰবী দাস, BC বিশাল জ্যোতি বায়ন আৰু BPA সৈয়দ ৱাহিদুল ইছলামকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। ৰাষ্ট্ৰীয় পোষণ মাহ 2024 চন উপলক্ষে আমাৰ এইটো চলি আছে। এইটো আমাৰ আজি সপ্তম বৰ্ষৰ আমাৰ চলি আছে আৰু আমাৰ এই অনুষ্ঠানটোত গোটেই মাহজোৰা বিভিন্ন ধৰণৰ আমাৰ বিষয়বস্তুৰ ওপৰত কাম কৰা হয় আৰু এইবাৰ আমাৰ বিষয়বস্তু 6টা বিষয়বস্তু দি দিয়া হৈছে আৰু সেইকেইটাৰ ওপৰত আমাৰ কৰ্মীসকলে বা আমি ফিল্ডত প্ৰতিটো চাৰ্কুলত আমি কামসমূহ আৰম্ভ কৰিছোঁ। বিশেষকৈ আমি 14 পৰা 18 বছৰীয়া কিশোৰীসকলক পালহাজী যিখন হায়াৰ ছেকেণ্ডেৰী স্কুল আছে তাৰে আমাৰ ক্লাছ 9, 10 আৰু 11ৰ ছাত্ৰীসকলৰ ওপৰত আমি এটা এনিমিয়া কেম্প কৰা হৈছিলে আৰু একেধৰণতে আমি গোটেই মাহজোৰা আমাৰ শিশুসকলৰ উচ্চতা আৰু ওজন নিৰূপণ কৰা হৈছে। তাৰ লগে লগে আমাৰ খাদ্যৰ ওপৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে। ৰেচিপি কম্পিটিশ্যন কৰা হৈছে, ৰংগলী কম্পিটিশ্যন আছে, সজাগতা সভাসমূহ আমি আহ্বান কৰিছোঁ প্ৰতিটো এৰিয়াতে। ৰেলীৰে তেওঁলোকে সজাগতা কৰিছে আমাৰ চেণ্টাৰসমূহত বা এলেকাসমূহত আৰু এনেধৰণে আমাৰ গোটেই মাহটো চলি আছে আৰু কৰ্মীসকলে অশেষ কষ্ট কৰি আমাৰ শিশুসকলৰ লগতে মাতৃসকল, গৰ্ভৱতী প্ৰসূতি মহিলা, এলেকাটোৰ কিশোৰীসকল আৰু এলেকাৰ লোকসকলক লগত লৈ পেলাই বিভিন্ন কাৰ্যসূচী কৰি আছে আৰু কাৰ্যসূচীসমূহ অংগনবাদী কেন্দ্ৰসমূহত কৰা হৈছে। চাৰ্কুল চক্ৰ হিচাপে 4টা চক্ৰতে কৰা হৈছে আৰু আমি ইনগ্ৰেশ্যনটো আমাৰ অফিচৰ কাৰ্যালয়তে কৰিছিলোঁ আৰু যদিও আমাৰ 30 তাৰিখে সামৰণি অনুষ্ঠান আছে, আমি আজিৰ দিনটোতে বিভিন্ন কাৰ্যসূচী লৈ পেলাই আমি যদিও আমি আজি সামৰণি অনুষ্ঠান বুলি আমি নকওঁ, কিন্তু 30 তাৰিখলৈকে আমাৰ অংগনবাদী কেন্দ্ৰসমূহত এই কাৰ্যসূচীখিনি চলি থাকিব।